মুখ্যমন্ত্ৰীয়ে খুব ভয় খাইছে, চুলি দেখিছেনে আপোনালোকে কেনেকৈ কি অৱস্থা হৈছে মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰীৰ বেয়া দিন আহি আছে। তেওঁ এনেকৈ কৈ থাকোঁতে তেওঁ চৰকাৰ পতন হ'ব। আমি যদি এতিয়াৰ পৰা অতি সুপৰিকল্পিতভাৱে আমি যদি আগবাঢ়োঁ, শক্তিশালীভাৱে আগবাঢ়োঁ আৰু ঐক্যবদ্ধতাক যদি আমাৰ মূল নীতি আৰু আদৰ্শ বুলি গণ্য কৰি আগবাঢ়োঁ, তেতিয়াহ'লে ২৬ত জনগণে আশা কৰা কাংক্ষিত ফল আৰু বিজেপিক উৎখাত কৰাৰ যিটো ফল সেইটো ৰাইজে নিশ্চিতভাৱে পাব। নিশ্চিতভাৱে খুব যোগাত্মক আৰম্ভণি বুলি আমি অনুভৱ কৰিছোঁ আৰু এইটো অসমৰ জনগণৰ সকলোৰে এই আশাটোৱে আছিলে যে বিৰোধী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হ'ব লাগে আৰু আজি এয়া এটা যোগাত্মক আৰম্ভণি আৰু এই আৰম্ভণিয়ে আগন্তুক দিনসমূহত এটা অতি শক্তিশালী বাৰ্তা দিব আৰু এটা শক্তিশালী পৰিৱেশ গঢ় লৈ উঠিব। মই ভাবোঁ যে সমগ্ৰ দেশতে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ বাৰ্তা ৰাজনৈতিকভাৱে দি আহিছে। বিভিন্ন ৰাজ্যৰ নিৰ্বাচন আপোনালোকে যদি চায়, নিৰ্মোহভাৱে যদি বিশ্লেষণ কৰে, দেশত হোৱা লোকসভা নিৰ্বাচনৰ ফলাফল সকলোৱে পৰিসংখ্যাৰ ফালৰ পৰা জনগণৰ যিটো নিৰ্বাচন কেন্দ্ৰিক যিটো মুড থাকে তাৰ ফালৰ পৰাও বিৰোধী ঐক্যবদ্ধ হোৱাটো সময়ৰ আহ্বান। দেশৰ গণতন্ত্ৰ, দেশৰ সাংবিধানিক বিধি ব্যৱস্থা ৰক্ষা কৰা, দেশৰ ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষা কৰা, দেশত চলি থকা অদ্ভুত মূল্য বৃদ্ধি, দেশৰ চাৰিওফালে গণতন্ত্ৰহীন এক পৰিৱেশ তৈয়াৰ কৰা, অৰাজক এটা পৰিৱেশ সৃষ্টি কৰা, মানুহৰ সাধাৰণ জনগণৰ জীৱন জীৱিকালৈ অহা প্ৰচণ্ড যিটো প্ৰত্যাহ্বান, সেইবোৰৰ অৱসানৰ কাৰণে এয়া সময়ৰ আহ্বান। বিৰোধী ঐক্যবদ্ধ হ'ব লাগে। চাৰিওফালে চলি থকা চিণ্ডিকেট ৰাজ, কমিশ্যন ৰাজ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন তোষণ, এইবোৰ অৱসানৰ এয়াই উপযুক্ত সময় আৰু তাৰ কাৰণে ৰাজনৈতিক যুঁজখনৰ কাৰণে আমাৰ যিটো নীতি, যিটো মূল প্ৰিন্সিপল, সেইটো ঐক্যবদ্ধ হোৱাৰ কোনো বিকল্প নাই, কোনো বেলেগ ৰাস্তা নাই। কথা বহুবাৰ কৈছোঁ আৰু এইটো মই কোৱা, অসম জাতীয় পৰিষদে, ৰাইজৰ দলে, কংগ্ৰেছ দলে, CPIM, CPI, MLA কোৱা কথা নহয়। সৰ্বসাধাৰণ জনগণৰ মনৰ যিটো আহ্বান, সেইটো উপলব্ধি কৰি আমি সকলোৱে গণতান্ত্ৰিক দায়বদ্ধতাৰে আমি আগবাঢ়িব লাগিব। নহয়, স্পষ্টতা নিশ্চয় আহিব আৰু এনেকুৱা এটা সময় আৰু সময়ৰ যিটো জটিলতা চলি আছে, পৰিৱেশ চলি আছে, তাৰ মাজত আজি এই শুভ আৰম্ভণিৰ পিছত মই ভাবোঁ যে স্পষ্টতা আহিব আৰু এই গোটেই কথাটোৰ যিহেতু বিকল্প নাই, আমি সকলোৱে আগন্তুক দিনসমূহত ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব আৰু আজিৰ দিনটো প্ৰায় আৰম্ভণি। কংগ্ৰেছে উদ্যোগ লৈছে আৰু আপোনালোকে এনেও জানে অসম সন্মিলিত মৰ্চা অসম, এই যিটো মৰ্চা, এই মৰ্চাৰ লগত কংগ্ৰেছৰ যদি সংযোগ নঘটে, তেতিয়াহ'লে যিটো মানে ভোট কেন্দ্ৰিক যিটো নিৰ্বাচনৰ যিটো বিষয়, সেইটোৱে কেতিয়াও পূৰ্ণতা নাপায়। কাৰণ নিৰ্বাচনত কংগ্ৰেছক বাদ দি অসমত বিৰোধী ৰাজনৈতিক শক্তি কেতিয়াও মই নাভাবোঁ যে এইটো কোনো মানে যুক্তিৰে বিজেপিক পৰাভূত কৰাৰ যিটো পৃষ্ঠভূমি বা যিটো কৌশল, সেইটো আমি গঢ়ি তুলিব পাৰিম। সেইকাৰণে এইটো আগৰ পৰাই আমাৰ আহ্বানেই আছিলে। আমি প্ৰেছ মিট দি কৈছিলোঁ যে এই যাত্ৰাত চামিল হ'ব লাগে। আজি কংগ্ৰেছ দলৰ মাননীয় সভাপতি ডাঙৰীয়াই নিজে উদ্যোগ লৈছে। গতিকে মই ভাবোঁ যে এটা শক্তিশালী বাৰ্তা, শুভ বাৰ্তাৰ ইংগিত দিছে। বহুদিনৰ পৰা আহ্বান চলি আছিলে, আপুনি ঠিকেই কৈ আছে। অকণমান দেৰি হ'লেও কিন্তু মই ভাবোঁ যে ভাল কাম কৰিবলৈ হ'লে দুদিন দেৰি হ'লেও আমি যদি এতিয়াৰ পৰা অতি সুপৰিকল্পিতভাৱে আমি যদি আগবাঢ়োঁ, শক্তিশালীভাৱে আগবাঢ়োঁ আৰু ঐক্যবদ্ধতাক যদি আমাৰ মূল নীতি আৰু আদৰ্শ বুলি গণ্য কৰি আগবাঢ়োঁ, তেতিয়াহ'লে ২৬ত জনগণে আশা কৰা কাংক্ষিত ফল আৰু বিজেপিক উৎখাত কৰাৰ যিটো ফল, সেইটো ৰাইজে নিশ্চিতভাৱে পাব। আমি আশা কৰিছোঁ আজিৰ পৰা আৰম্ভণি হ'ব, আধাৰটো প্ৰস্তুত হ'ব, তাৰপিছত ৰণকৌশল আৰম্ভ হ'ব। কাৰণ ৰূপৰেখাটো প্ৰথমে ঠিক কৰি ল'ব লাগিব, কেনেকৈ আগবাঢ়িব, কি ধৰণে গোটেই প্ৰক্ৰিয়াবোৰ আগবাঢ়িব, এই সকলো কথা নিশ্চয় তাৰ এটা আধাৰ বা ৰূপৰেখা আজি প্ৰস্তুত হ'ব। এই যিটো নিমন্ত্ৰণ, এইটো অসম সন্মিলিত মৰ্চা হিচাপে নিমন্ত্ৰণ কৰা নাই, ইণ্ডিভিজুৱেলি নিমন্ত্ৰণ কৰিছে। এইটো কনফিউজন কৰিব নালাগে। এতিয়া এইটো যিহেতু কংগ্ৰেছে লোৱা উদ্যোগ বা কংগ্ৰেছৰ মাননীয় সভাপতি ডাঙৰীয়াই লোৱা উদ্যোগ, গতিকে তেওঁলোকে কি পৰিকল্পনা কৰিছে, কথা বতৰা প্ৰচাৰৰ পিছতহে আমি গম পাম কেনেকুৱা ধৰণৰ পৰিকল্পনা। এইটো আৰম্ভণি, ইনিচিয়েল ষ্টেপ, এটা প্ৰাথমিক বা প্ৰাৰম্ভিক পদক্ষেপ। তাৰ পৰৱৰ্তী দিনসমূহত নিশ্চয় এটা ৰোডমেপ থাকিব, এটা দীৰ্ঘম্যাদী পৰিকল্পনা থাকিব, সেইধৰণে আগবাঢ়িব। মুখ্যমন্ত্ৰীয়ে খুব ভয় খাইছে, চুলি দেখিছেনে আপোনালোকে কেনেকৈ কি অৱস্থা হৈছে মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰীৰ বেয়া দিন আহি আছে।
তেওঁ এনেকৈ কৈ থাকোঁতে তেওঁৰ চৰকাৰ পতন হ'ব।